ভোট চুৰি কাণ্ড সত্য, বিজেপি মন্ত্ৰীৰ ৰাজহুৱা স্বীকাৰোক্তি, SITয়ে দিলে 22,000 পৃষ্ঠাৰ চাৰ্জশ্বীট, মোদী চৰকাৰ খতম। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ। প্ৰিয় দৰ্শক, ভোট চুৰি সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ইমান দিনে তুলি অহা অভিযোগ অৱশেষত সত্য বুলি প্ৰমাণিত হৈছে। আৰু এই ভোট চুৰি কাণ্ডত বিজেপিৰ এজন প্ৰাক্তন বিধায়ক জড়িত হৈ পৰিছে। জ্ঞানেশ কুমাৰ আৰু সমগ্ৰ নিৰ্বাচন আয়োগে ৰাহুল গান্ধীৰ ভোট চুৰিৰ অভিযোগক মিছা বুলি ধাৰাবাহিকভাৱে খাৰিজ কৰিছিল। কিন্তু SITৰ তদন্তত ৰাহুল গান্ধীৰ অভিযোগ 100% সত্য বুলি প্ৰমাণিত হৈছে। ইফালে বিজেপিৰ মন্ত্ৰীগৰাকীয়ে ভোট চুৰিৰ কথা মুকলিকৈয়ে স্বীকাৰ কৰিছে। সেই বিষয়ে পাছত আলোচনা কৰিম। কিন্তু প্ৰথমে ৰাহুল গান্ধীৰ অভিযোগ আৰু SITৰ তদন্তৰ বিষয়ে আলোচনা কৰোঁ আহক। প্ৰিয় দৰ্শক, কৰ্ণাটকৰ নিৰ্বাচনত ৰাহুল গান্ধীয়ে কল চেণ্টাৰ আৰু ছফ্টৱেৰৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা নাম আঁতৰোৱাৰ অভিযোগৰ অন্ত পেলাইছে SITৰ তদন্তই। 22,000 পৃষ্ঠাৰ এই অভিযোগনামাত উন্মোচিত হৈছে সমগ্ৰ ষড়যন্ত্ৰ আৰু ভোট চুৰিৰ লগত জড়িত মাষ্টাৰ মাইণ্ডৰ নাম। ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে কৰ্ণাটকৰ নিৰ্বাচনত কল চেণ্টাৰ আৰু ছফ্টৱেৰৰ সহায়ত 6,000ৰো অধিক ভোট চুৰি হৈছিল। ভোটাৰ লিষ্টৰ পৰা ভোটাৰৰ নাম আঁতৰাই দিয়া হৈছিল। ৰাহুল গান্ধীৰ এই অভিযোগৰ পাছতেই কৰ্ণাটক চৰকাৰে সঠিক তদন্তৰ বাবে SIT গঠন কৰিছে। এতিয়া SITয়ে দাখিল কৰিছে প্ৰতিবেদন। SITৰ 22,000 পৃষ্ঠাৰ চাৰ্জশ্বীটত ৰাহুল গান্ধীৰ বহু দাবী সত্য বুলি প্ৰমাণিত হৈছে। আনহাতে অনলাইন ভোটাৰৰ তালিকাৰ পৰা মহাদেৱপুৰাৰ 5,994 জন ভোটাৰৰ নাম বাদ পৰাৰ কথাও প্ৰতিবেদনত সত্য বুলি প্ৰকাশ কৰা হৈছে। এই ভোট চুৰিৰ মাষ্টাৰ মাইণ্ড আছিল ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক সুভাষ গুত্তেদাৰ আৰু তেওঁৰ পুত্ৰ হৰ্ষানন্দ গুত্তেদাৰ আৰু তেওঁৰ ব্যক্তিগত সহায়ক টিপ্পে ৰুদ্ৰ। এই গেংটোৱে সম্পূৰ্ণ পৰিকল্পনাৰে কাম কৰিছিল। সুভাষ গুত্তেদাৰ কালাবুৰাগী জিলাৰ আলন সমষ্টিৰ 4 বাৰৰ বিধায়ক। 2023 চনৰ নিৰ্বাচনত তেওঁ 10,000 ভোটত পৰাস্ত হৈছিল। এই ভোট চুৰি অভিযান চলাইছিল আসলাম পাছা আৰু মহম্মদ আছফাকে। এই গেঙে আধাৰ লিংক থকা মোবাইল নম্বৰত হেৰাফেৰি কৰি ফৰ্ম 7 পূৰণ কৰিছিল। তেওঁলোকে OTP বাইপাছ কৌশলো ব্যৱহাৰ কৰিছিল, যাৰ ফলত ভোটাৰসকলে ভোটাৰ লিষ্টৰ পৰা তেওঁলোকৰ নাম ডিলিট হোৱাটোও লক্ষ্য কৰিব পৰা নাছিল। তদন্তত OTP বাজাৰ নামৰ ৱেবছাইট চলোৱা বংগৰ বাপে আইডাৰ নামো পোহৰলৈ আহিছে। এই ৱেবছাইটটোৰ যোগেদি এই ভোট চুৰৰ গেংটোৱে OTP বাইপাছ কৰি ভোট চুৰি কৰিছিল। পাছা গেঙক ডিলিট কৰা প্ৰতিটো ভোটৰ বিপৰীতে 80 টকাকৈ দিয়া হৈছিল, যাৰ পৰিমাণ আছিল মুঠ 4,80,000 টকা, অৰ্থাৎ প্ৰায় 5 লাখ। SITয়ে এই প্ৰতিবেদন কালাবুৰাগীৰ CTSTMM আদালতত দাখিল কৰি 7 জন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। ইয়াৰে বিজেপি নেতা সুভাষ গুত্তেদাৰ আৰু হৰ্ষানন্দ গুত্তেদাৰে ইতিমধ্যে আগতীয়া জামিন লাভ কৰিছে। OTP বাজাৰ এপ চলোৱা ব্যাপী আধ্যাক গ্ৰেপ্তাৰ কৰাৰ পাছত জামিন লাভ কৰিছে। চাৰ্জশ্বীটখনত 200ৰো অধিক সাক্ষীৰ বক্তব্য, কল ৰেকৰ্ড, নিষিদ্ধ লেনদেন, OTP লগ আৰু ফৰ্মৰ পৰা ডিজিটেল প্ৰমাণ অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু এইটোৱে একমাত্ৰ ভোট চুৰিৰ প্ৰমাণ নহয়। আটাইতকৈ ডাঙৰ প্ৰমাণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ মন্ত্ৰী জিতন ৰাম মাঞ্ঝী। তেওঁ নিজেই প্ৰমাণ আগবঢ়াইছে। যোৱা 14 ডিচেম্বৰত গয়া জিলাৰ বৰাছত্তি বিধানসভা সমষ্টিত এক কাৰ্যসূচীত অংশ লৈছিল মাঞ্ঝীয়ে। বাৰাছত্তিৰ পৰা নিৰ্বাচনত জয়ী হৈছিল মাঞ্ঝীৰ ভনীয়েক জ্যোতি মাঞ্ঝী আৰু অনুষ্ঠানটো আছিল মাঞ্ঝীৰ আদৰণিৰ বাবে। মাঞ্ঝীয়ে এনে এটা কথা প্ৰকাশ কৰিলে যিয়ে ব্যাপক হুলস্থুল সৃষ্টি কৰিছে। 2020 চনত তেওঁ জিলা দণ্ডাধীশৰ সৈতে কথা পাতি নিৰ্বাচনৰ ফলাফল সলনি কৰা বুলি মুকলিকৈয়ে দাবী কৰিছে। বিজেপি মন্ত্ৰী জিতন ৰাম মাঞ্ঝীৰ মুখেৰে শুনক তেওঁ কি কৈছে। एक सीट गलती से हार गलन। अगर हमरा वो कहतन हल जैसे 2020 में कहलन हल कि हम हार रही है कोई उपाय, उस समय 2700 वोट से हारे थलन। हम प्रयास के लिए जीत गलन। इस साल वो मात्र 1600 वोट से हार गलन। दुर्भाग्य हमारे है, उनका का दिमाग हो गई, हमरा से बात न करें और सीधे मैदान छोड़ के भाग गए। जौन साथी जो 2020 में जो कलेक्टर अभिषेक सिंह जी अभी त्रिपुरा में है, वो टेलीफोन करे थलन कि सर हम तोरा 2700 वोट से पीछे है, लता जिता दिलिए हल, अभी तो 1600 वोट के पीछे है, जितावे में कौन दिक्कत है। हम माथा ठोकली कि हमारा पास अगर जानकारी हुआ था तब ना, तो चल गया घर है। প্ৰিয় দৰ্শক, মাঞ্ঝীৰ বক্তব্য প্ৰকাশ পোৱাৰ লগে লগে ব্যাপক হুলস্থুলৰ সৃষ্টি হৈছে। জিতন ৰাম মাঞ্ঝীৰ বিৰুদ্ধে বিৰোধী সোচ্চাৰ হৈ উঠিছে। বিহাৰত ৰাষ্ট্ৰীয় জনতা দলৰ আক্ৰমণ আৰম্ভ হৈ গৈছে।
আৰজেডিয়ে ছ'চিয়েল মিডিয়া এক্সত লিখিছে যে ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আম পাৰ্টীৰ পৃষ্ঠপোষক চেতন ৰাম মাঞ্জী, যিজনে খগেশ কুমাৰৰ দৰে এগৰাকী আয়ুক্তক মঞ্চতে চৰিয়াইছিল, তেওঁই দৰ্শক শ্ৰোতাৰ সন্মুখতে মুকলি মঞ্চৰ পৰা ভোট চুৰিৰ সকলো চুৰি প্ৰক্ৰিয়াৰ কথা ব্যক্ত কৰিছে। তেওঁ স্পষ্টকৈ বৰ্ণনা কৰিছে যে 2020 চনত তেওঁৰ দলটোৱে 2700 ভোটত পৰাস্ত হোৱাৰ পাছতো 2020 চনত টিকাৰী বিধানসভাৰ নিৰ্বাচনত কেনেকৈ জয়লাভ কৰিছিল আৰু বিহাৰত কেনেকৈ 2006 চনত ত্ৰিপুৰা কেডাৰৰ প্ৰাৰ্থীক ডেপুটেশ্যনৰ পদত নিযুক্তি দিয়া হৈছিল। জিলা দণ্ডাধীশ অভিষেক সিঙে সংবিধানৰ শপত পাহৰি বাবা চাহেব আম্বেদকাৰৰ সংবিধান উলংঘা কৰি অনৈতিকভাৱে তেওঁক নিৰ্বাচনত জয়ী হোৱাত সহায় কৰিছিল। এইজন দুৰ্নীতিগ্ৰস্ত বিষয়াই এনে ভোট চুৰি কুকাণ্ড সংঘটিত কৰাৰ বাবে পুৰস্কৃত হৈ পৰৱৰ্তী সময়ত বিহাৰত নিজৰ চাকৰিৰ ম্যাদ ইচ্ছানুযায়ী বৃদ্ধিৰ উপৰিও বৃদ্ধি লাভ কৰিবলৈ সক্ষম হৈছিল। কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঞ্জীয়ে 2025 চনৰ নিৰ্বাচনত টিকাৰী বিধানসভা সমষ্টিৰ পৰা পৰাজিত হোৱাৰ লগতে পূৰ্বৰ কৃতিত্ব পুনৰাবৃত্তি কৰিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰিছে। ত্ৰিপুৰাত বহি থকা এই বিষয়াজনো শোকত ভাগি পৰিছে। ভোট চুৰৰ চৰ্দাৰ দুৰ্নীতিগ্ৰস্ত নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়োগ এতিয়া ক'ত? এয়াই নেকি গণতন্ত্ৰ? এয়াই প্ৰকৃত স্বৰূপ নেকি প্ৰধানমন্ত্ৰী মোদীৰ কৃত্ৰিম জনপ্ৰিয়তা আৰু বেইমানিৰ চাণক্যৰ? প্ৰিয় দৰ্শক, বিজেপি মন্ত্ৰী জিতন ৰাম মাঞ্জীৰ বক্তব্যই যেতিয়া হুলস্থুলৰ সৃষ্টি কৰিছে, সৰ্বত্ৰে প্ৰবল প্ৰতিবাদৰ জোৱাৰ উঠিছে, এতিয়া তেওঁৰ বক্তব্যক বিকৃত কৰা বুলিহে দাবী কৰিছে। চাওক, কৰ্ণাটকৰ SITয়ে ৰাহুল গান্ধীৰ অভিযোগ প্ৰমাণিত কৰিলে। গতিকে প্ৰধানমন্ত্ৰী মোদীৰ মন্ত্ৰীসকলে আনকি মঞ্চৰ পৰাই ভোট চুৰিৰ কথাটোও স্বীকাৰ কৰিছে। এতিয়াও প্ৰমাণৰ প্ৰয়োজন আছে নেকি নিৰ্বাচন আয়োগক? সৰ্বসাধাৰণৰ জনতাৰ টেক্সৰ ধৰণে মোটা অংকৰ দৰমহালৈ নিৰ্বাচন আয়োগত বহি থকা বিষয়াসকলেও কেন্দ্ৰীয় মন্ত্ৰী মাঞ্জীৰ বক্তব্য এতিয়াও শুনা নাই নেকি? যদি শুনা নাই, ভালদৰে শুনি লওক। বালিত উট পক্ষীৰ দৰে মূৰটো গুজি থলেই জনতাই ৰেহাই নিদিয়ে। চাওক, বিৰোধীয়ে অনবৰতে প্ৰতিবাদ কৰি আহিছে, বিক্ষোভ প্ৰদৰ্শন কৰিছে, সৰ্বত্ৰে ভোট চুৰি হৈছে বুলি প্ৰমাণসহ প্ৰতিবাদ কৰিছে। বিহাৰত ভোট চুৰি কৰি নিৰ্বাচনী ফলাফলৰ খেলাখন খেলা হৈছিল। কিন্তু ইমানবিলাক স্পষ্ট প্ৰমাণ থকাৰ পাছতো বিৰোধীৰ সকলো অভিযোগ নাকচ কৰিছে নিৰ্বাচন আয়োগে। কিন্তু এইবাৰ আকৌ দুটা জ্বলন্ত প্ৰমাণ নিৰ্বাচন আয়োগৰ সন্মুখত। ইপিনে নিজৰেই মন্ত্ৰী মাঞ্জীৰ এই বক্তব্যক লৈ মৌন ব্ৰত ধাৰণ কৰিছে বিজেপিয়ে, মানে মাত মাতিবলৈ সাহস গোটাব পৰা। ৰাজপথৰ পৰা সদনলৈকে বিৰোধীয়ে ভোট চুৰি আৰু নিৰ্বাচনী ৰিগিঙৰ বিষয়টো অহৰহভাৱে উত্থাপন কৰি আহিছে। কিন্তু এই অভিযোগ বিজেপিয়েও মানি নলয়, নিৰ্বাচন আয়োগেও মানি নলয়। বিৰোধীয়ে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰে, নিৰ্বাচন আয়োগে তেওঁলোকক আওকাণ কৰে। কিন্তু কৰ্ণাটকৰ SITৰ প্ৰতিবেদন আৰু বিহাৰত বিজেপিৰেই মন্ত্ৰী তথা প্ৰধানমন্ত্ৰী মোদীৰ বন্ধু জিতন ৰাম মাঞ্জীৰ বক্তব্যই আকৌ এবাৰ ভোট চুৰি যে প্ৰকৃততেই হৈছিল ইয়াকেই প্ৰমাণ কৰিলে। প্ৰিয় দৰ্শক, বিজেপি আৰু দেশৰ নিৰ্বাচন আয়োগৰ মাজত কিবা এটা বুজাবুজি হৈছে, কিবা এটা ঢাকি ৰখা হৈছে, কিবা এটা ডাঙৰ কথা গাপ দি ৰখা হৈছে আৰু হয়তো এতিয়াৰ দৰেই লাহে লাহে এটা এটাকৈ খোল খাব ভোট চুৰিৰ কাণ্ড। কাৰণ সত্যক কেতিয়াও গাপ দি ৰাখিব নোৱাৰি। প্ৰিয় দৰ্শক, আমাৰ কমেণ্ট বক্সলৈ আপোনাৰ মতামত প্ৰেৰণ কৰিবলৈ নাপাহৰিব। কাৰণ গণতন্ত্ৰত ৰাইজতকৈ বেছি গুৰুত্বপূৰ্ণ একোৱেই নাই। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।